এয়া মুৰ্গী মাংস 1 কিলো ধুনীয়াকৈ কাটি বাছি সফা কৰি ললো এফালে মই আদা নহৰু পিয়াজ মান ধনিয়া লগতে জালুকখিনি অকমান পানী দি পেলাই মিক্সিত পিছি লোৱা হ'ল যেহেতু একদিন ঘৰৰ সকলোৱে মানে পানী লাগি আছে সেয়েহে জালুক দি পেলাই বুলি মুৰ্গী মাংস অকমান বনাই দিওঁ এতিয়া মই নহৰু লগতে আৰু পিয়াজ এইখিনি অকমান সময় ভাজি লম মই যেতিয়া ধৰক এনে ধৰণে কিবা এটা ভাজো তেলতে আদা দি দিলো আদা যদি তেলতে দি দিয়ে তেতিয়া অকমান টিটিকা ভাব এটা আহে আপোনালোকে চাবচোন খুব গৰম কেৰাহীটো জানেনে সেয়েহে কাপোৰখন অকমান ডাঙৰকে লৈ হেঁচা মাৰি খুব ভালকে ধৰি লৈছো নহলে হাতখন পুৰিব লগতে গেছটো অকমান ডাঙৰ যে সেইবাবে মাংসখিনি নিমখ আৰু হালধি সানি অকমান সময় থৈ দিছিলো এতিয়া যোগ কৰি দিছো এনেকৈ 5 মিনিট মান ভাজি লম তেতিয়া ধৰক কেঁচা গোন্ধটো নাইকিয়া হ'ব লগতে পিয়াজখিনি বেছি ৰঙা হ'বলৈ নাই দিয়া কিয় কওকচোন যেহেতু এতিয়া মই মাংসখিনি 5 মিনিট মান ভাজিম একেলগতে পিয়াজখিনিও গলি যাব আৰু মাংসখিনিও ধুনীয়াকৈ ধৰক মিলি যাব আৰু লগে জালি কোমোৰা অকমান যোগ কৰি দিছো আলু নিদিও যেহেতু সেইবাবে জালি কোমোৰা অকমান মিক্স কৰি দিছো জালি কোমোৰা লগত আপোনালোকে মুৰ্গী মাংস খায় নে নাখায় নাজানো মই কিন্তু মাজে সময়ে খাওঁ প্ৰায় 5 মিনিট মান হৈছে এতিয়া চাউলখিনি কেনেকৈ কিনো হৈ আছে এতিয়া কেটামান বস্তু যোগ কৰিবলৈ আছে আকৌ দেই কি যোগ কৰিবলৈ আছে সকলোখিনি দেখুৱাম আৰু যিসকলে নতুনকৈ কিবা ৰন্ধা বঢ়া শিকিছে আৰু তেওঁলোকৰ বাবে ভাল হ'ব বুলি ভাবিছো সেইবাবে এনে ধৰণে কেমেৰাত বন্দী কৰি আগবঢ়াইছো সোৱাদ অনুসৰি নিমখ মানে অলপ নিমখ দিয়া হৈছিলে তথাপিতো আৰু অকমান দি দিছো লগতে এইখিনি যে পিয়াজ আদা নহৰু থাকি গৈছিলে সেইখিনিও যোগ কৰি দিলো এনেকৈ পাছতীয়াকৈ দিলে মানে সোৱাদটো দুগুণে উঠে আপোনালোকে দি মাজে খাই চাবচোন খুব ধুনীয়াকৈ 2-3 মিনিট মান ভাজি দিব লাগিব এতিয়া আৰু 3টামান বস্তু যোগ কৰিবলৈ আছে তাৰ পাছতহে খাব পৰা হ'ব আৰু দেই আপোনালোকে চাই থাকক যদি কোনোবাই নতুনকৈ চাইছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব এটা কৰিব যদি ফেসবুকত চাইছে তেনেহলে ফলো এটা কৰি থব আৰু এয়া প্ৰায় সিজি উঠিছে সকলোখিনি লাহে অকমান লৰাই দিছো তাৰ পিছতে যোগ কৰিবলৈ আছে কি জানেনে যেহেতু পানী লাগিছে ন সেইবাবে জালুক যোগ কৰিব লাগিব জালুক যে এয়া সব পিচি থোৱা আছিলে 1 চামুচ দিছো অকমান বেছি দিছো আৰু যেহেতু অকমান জ্বলা হলো একো আপত্তি নাই মানে পানী লাগি আছে যে সেইবাবে মুৰ্গী মাংসত অকমান জ্বলা হ'বও লাগে দিয়কচোন এতিয়া আৰু ধুনীয়াকৈ সিজি উঠিলে এতিয়া মই অকমান বেছি নহয় এগিলাসমান জোখৰ মানে আৰু অকমান বেছিয়ে হ'ব নেকি গৰম পানী যোগ কৰি দিলো খুব সুন্দৰকৈ উতলি আছে কেঁচা জলকীয়া কেটামান ওপৰতে দি দিছো ঠাইটো গুছাই দি দিছো আমাৰ লৰাটোৱে মানে বেছি জ্বলা হলেও নাখায় যে মান ধনিয়া দি দিলো খুব ধুনীয়াকৈ মাংসখিনি সিজি উঠিলে আৰু লগতে কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাব ৰেড চিলি নাই দিয়া আকৌ দেই অকল হালধি নিমখ আদা নহৰু পিয়াজ এতিয়া আকৌ এইফালে অকমান কুন্দুলি ভাজিবলৈ লৈছো কুন্দুলি সিম্পলকৈ ভাজি খাই বৰ ভাল লাগে নহয় নে পিয়াজখিনি দি দিলো অকমান সময় ৰঙা হৈ গ'ল এনেকুৱাতে এতিয়া দি দিম মই কুন্দুলিখিনি আজি মানে দুপৰীয়া ভাতৰ লগত এইফালে মুৰ্গী মাংস কোমোৰা জালিৰ লগত এইফালে কুন্দুলি ভাজি লগতে আপোনালোকৰ লগতো এনে ধৰণে অকমান কেমেৰাত মানে বন্দী কৰি আগবঢ়ালো জোখমতে নিমখ আৰু হালধি হেতিয়া দি দিছো আপোনালোকে আজি ভিডিওটো চাই কেনে পালে জনাব আৰু দেই
কুন্দুলিখিনি আমি বহুত বেছিকৈ মানে সিজিবলৈ নিদিওঁ কেৰাহীত, যিহেতু চুগাৰ থকা মানুহে প্ৰায়ভাগ কেঁচাই খাব লাগে। কিন্তু তেলত এনেকৈ আধা কেঁচাকৈ ভাজি খালেও একো অপকাৰ নকৰে। এয়া ইতিমধ্যে খুব ধুনীয়াকৈ সকলোখিনি হৈ গ'ল। জলকীয়া ফালি ফালি অলপ দি দিছোঁ, জ্বলা হ'লে খাই ভাল লাগে। আপোনালোকে জনাব আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে। দুটা ৰেচিপি একেলগে শ্বেয়াৰ কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ।